ৰিল নহয় ৰিয়েল হিৰো সঁচাকৈ অন্তত এই সংগ্ৰাম দেখাৰ পাছত আপুনি ক'ব তেওঁ প্ৰকৃত যুঁজাৰু 10 বছৰৰ পূৰ্বতে ৰাজমিস্ত্ৰীৰ কাম কৰি থাকোঁতে হঠাৎ বিদ্যুতৰ তাৰত হাত লাগি এখন হাত হেৰুৱাৰ পৰা আজিৰ মেচৰ আলিলৈ এক অক্লান্ত জীৱন যুদ্ধ জীৱন যুঁজত হয়তো আপুনি মই হাৰিছোঁ কিন্তু মেচৰৰ অভিধানত নাই সেই শব্দ সেয়ে হয়তো গ্ৰাহক থকাৰ সময়ত দোকানী আৰু গ্ৰাহক নাথাকিলে মেচৰ হৈ পৰে জাল নিৰ্মাতা মেচৰৰ জীৱন সংগ্ৰাম এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এখন হাতেৰে অনায়াসে মেচৰে কৰিব পাৰে সকলো কাম ৰাজমিস্ত্ৰী মেচৰে আনৰ সপোনৰ ঘৰ নিৰ্মাণ কৰিবলৈ গৈ নিজৰ সৰ্বস্ব হেৰুৱাইছিল তথাপিও অদম্য সাহস আৰু হেঁপাহৰ বাবে মেচৰে আৰম্ভ কৰিছে এটি নতুন জীৱন আৰু আমি এতিয়া সৰু সুৰা দোকান দি কিনে এতিয়া চলি আছোঁ ল'ৰা ছোৱালী এটা বাবু এটা মইনা আৰু আপোনাৰ জাল চালা জাল বৈ কিনে খাওঁ চৰকাৰী আঁচনিৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ মেচৰৰ নাই কোনো ক্ষোভ চৰকাৰী আঁচনি মই একো পোৱা নাই আৰু বহুতো শুনা পাই আছোঁ যে বহুত সাহায্য দি আছে কিন্তু মই আজিকালি চৰকাৰৰ অনুদান পোৱা নাই চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি পাবনে মেচৰ আলিৰ দৰে যোদ্ধাক পাবনে মেচৰে চৰকাৰৰ পৰা সঁহাৰি হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট ঈশান নিউজ